ৰাতিপুৱা 5টা বাজিছে মানে 5 বজা নাই বাজিব বাপেক জীয়েকে শুই আছে হাই হেল্ল' গুড মৰ্নিং ৰাতিপুৱা 5টা বজাতে মই উঠো আৰু ঘৰৰ শুই উঠি ডাইৰেক্ট মানে মুখখন অকণমান কুলকুল কৰি গৰম পানী এগিলাচ খাই লওঁ তেতিয়া ভাল লাগে আৰু দিনটোৰ কাৰণে তাৰপিছত আৰু ৰাতিপুৱাৰ কাম আৰম্ভ হৈ যায় আৰু ঘৰ সৰা চোতাল সৰা চাহ পানী বনোৱা তাৰপিছত সেয়া আৰু নেচাক পঢ়োৱাৰ দায়িত্ব তাৰপিছত খোৱা বোৱাৰ দায়িত্ব আৰু কিবা কিবি আৰু থাকে আৰু ঘৰৰ কাম বনবিলাক আৰু সেয়া ৰাতিপুৱা 8টা বজাৰ আগতে সেইখিনি আজৰি হৈ মেলি যাব লাগিব আৰু নেচা দেউতাক উঠিছে এতিয়া নেচা উঠিব নেচা আৰু দেউতাই একেলগে উঠে সদায় দেৰি হৈ উঠা তাৰপিছত তুমুকুতু পাহাৰী বাটুমা তাৰপিছত নেচা বাদল বৰ্ষা গাই দিয়াচোন ভালকে এইফালে চাই গোৱা বাদল বৰ্ষা বিজুনি তাতো জবানি নাকি কহে কচিৰিৰি 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 সময় বাজিছে 6:30 আমাৰ এখেত উঠিছে এতিয়া 6:15 হৈছে আৰু নেচা উঠিব এতিয়া বিচনাৰ পৰা আজি বৰ ডাঙৰ বেয়া কাম এটা কৰিলে নহয় আমাৰ নেচা মুতুৰিয়ে মুতি দিলে বিচনাতে ইমান ডাঙৰ পেনে চেনে মুতি দিছে লাজ নাইকিয়া ছোৱালী কি লাজ লাগিছে উঠি পেনটো লগাই দিওঁ বুলি কৈছে নুঠি নাহে চাচোন কথা ক'লে নুশুনে লাজ কৰিব নালাগে কোনেও নাই দেখা ছোৱালীজনীও যে বেলেগ লাজ পেন লগা মোজা লগা টুপি লগা ওলা 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 ইয়াৰ দাঁত ব্ৰাছ কৰিবলৈ ব্ৰাছডাল দি দিয়া দেই টুপিটো ক'ত গ'ল টুপি টুপিটো লগাই যা আজি আকৌ আমাৰ নেওচাই দেউতাই কৈছে বোলে ৰাতিপুৱা ৰুটিহে বনোৱা বোলে কেতিয়াবা ৰুটি খাওঁ আমি সদায়তো নাখাওঁ আৰু আনি দিছে এয়া আটাৰ পেকেট এতিয়া বনাওঁ আৰু তেতিয়াহ'লে খাওঁ আৰু বনাই পিনি খাব লাগিব খোৱাটোহে মেইন আৰু ভালকৈ খওক স্বাস্থ্য ভালে থাকক কিন্তু আমাৰ ৰাতিপুৱা ভালকৈ খওক বুলি ক'লে খাবলৈ সময় নাথাকে দৌৰাদৌৰিকৈ সদায় এখন চব্জি বা কেতিয়াবা 2খন থাকে আৰু বনাই মেলি এনেকৈ খাই মানে যাওঁ আৰু মানে ৰাতিহে আহি মানে ভালকৈ বনাই খোৱা হয় তথাপিও নেচাৰ দেউতাই ৰাতি মানে খাবলৈ নাপায় আমাৰ লগত দেৰি হৈ যায় সদায় আহোঁতে 10-11 বাজি যায় আমিতো 8-9টা বজাত সদায় খাওঁৱেই কাৰণ নেচা ইমান দেৰিলৈকে ৰখি নাথাকে যিহেতু আৰু ঠাণ্ডা হ'লে খাই ভাল নালাগে সেয়াই ৰাতিপুৱা সময়কণ যিমান চেষ্টা কৰিলোঁ ভালকৈ বনাই খুৱাই পঠিয়াওঁ বুলি ক'লে সময়ে তেনেকৈ নহয় আৰু মানে সেয়াই আৰু এতিয়া বনাওঁ গৰম পানীতে এইডোখৰত খেল নকৰিব চাহ দেউতা মোৰ কাৰণে ৰুটি খাবৰ কাৰণে লাডুটো হৈ গ'ল আৰু এতিয়া বাকীখিনি কাম ষ্টাৰ্ট কৰোঁ এইফালে মোৰ ডাল তৰকাৰী হৈ আছে ৰেডি আৰু ডাল তৰকাৰী এয়া দেখিছে নহয় এয়া মই বনাইছিলোঁ ৰুটি আৰু ৰুটিৰ লগত এয়া ডাল তৰকাৰী এতিয়া খাম আৰু যাম স্কুল সময় হ'ল এয়া 8 বাজিবলৈ 5 মিনিট আছে এতিয়া আমি ডাল তৰকাৰী খাই ৰেডি হৈ ল'ম তাৰপিছত যাম এই নেচা বদমাছ কৰিছে দেই আৰু ৰেডি আমাৰ নেচা খাই আছে এয়া
ঐ আহা আহা খাবলৈ হৈ গ'ল ৰেডি কি হৈ আছা ৰেডি হৈ আছে দেই আমাৰ এখেত এইফালে ৰেডি হৈ মেলি খাবলৈ আহা আহা